জুবিনৰ পৰিয়াল অলপ আগতে মোৰ বাসভৱনলৈ আহিছিল। তেওঁলোকে এটা সিদ্ধান্ত লৈছে আৰু ৰাজ্য চৰকাৰক সহযোগিতাৰ বাবে কৈছে যে জুবিনৰ যিটো 13 দিনীয়া আমি মাংগলিক অনুষ্ঠান হয়, সেই মাংগলিক অনুষ্ঠানটো আমি যোৰহাটত পালন কৰিম আৰু গৰিমা গাৰ্গকে ধৰি জুবিনৰ পৰিয়ালো সেই অনুষ্ঠানটোত উপস্থিত থাকিব আৰু সেইদিনাখনেই যোৰহাটৰ ৰাইজক আমি আনুষ্ঠানিকভাৱে জুবিনৰ চিতাভস্ম অৰ্পণ কৰিম, যাতে তাতো সমাধি হ'ব পাৰে। অৰ্থাৎ 13 দিনৰ দিনটোত যোৰহাটত এটা শ্ৰাদ্ধ, ঠিক মাংগলিক অনুষ্ঠান বুলি ক'ম আমি, কাৰণ তেওঁলোকৰ পৰিয়ালে কি মাংগলিক অনুষ্ঠান কৰে সেইটো তেখেতসকলৰ লগত আলোচনা কৰিব লাগিব। কিন্তু 13 দিনৰ দিনা আমি জুবিনৰ চিতাভস্মৰে সৈতে তাতে আমাৰ মাংগলিক অনুষ্ঠান হ'ব। আৰু অলপ আগতে গৰিমাই মোক কৈছে যে গৰিমা নিজেও থাকিব, পৰিয়ালৰ আন সদস্যসকলো থাকিব। অনুষ্ঠান হৈ যোৱাৰ পিছত, কালিৰ আধ্যাত্মিক অনুষ্ঠান হৈ যোৱাৰ পিছত যিখিনি জাগাত আমি জুবিনৰ অন্তিম সংস্কাৰ কৰিম, সৰু জাগা এটা আমি বাউণ্ডৰী ৱাল কৰি দিম, যাতে কোনো পশু পক্ষী আহিব নোৱাৰে। আৰু তাৰ লগে লগে আমি মাটিটো ইয়াত প্ৰায় 7 পৰা 10 বিঘা মাটি ওলাব। আমি পাহাৰটো কাটিও আছোঁ, মানুহ মাটিটো ওলাব। সেই গোটেইখিনি আমি বাউণ্ডৰী ৱাল কৰিম। তাৰপিছত সমাধিৰ এটা আৰ্কিটেকচাৰেল ড্ৰয়িং এটা বনাব লাগিব আৰু যি ধৰণে আমি আৰ্কিটেক্টে বনাই দিয়ে সেই ধৰণে আমি লাহে লাহে সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ কাম আৰম্ভ কৰিম। সমান্তৰালভাৱে যোৰহাটতো আমি সমাধি ক্ষেত্ৰখন বনোৱাৰ কাম আৰম্ভ কৰিম।